মজুৰিৰ পৰা বঞ্চিত যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে আজি 24 ঘণ্টীয়া অৱস্থাত ধৰ্মঘট পালন কৰিছে আৰু সচলত CITৰ উদ্যোগত আজি সেই ধৰ্মঘট পালন কৰা দেখিবলৈ পোৱা গৈছে। যেটো অকমান আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছে। দেখিছে আপোনালোকে যেহেতু বাজেট অধিৱেশন চলি আছে আৰু বাজেট অধিৱেশনত তেওঁলোকে এনেদৰে সচলত মজুৰিৰ পৰা বঞ্চিত শ্ৰমিকসকলক 24 ঘণ্টীয়া অৱস্থাত ধৰ্মঘট পালন কৰা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন ঠাইৰ পৰা বৰাক ব্ৰহ্মপুত্ৰ চাহ শ্ৰমিক মঞ্জুৰিৰ পৰা মঞ্জুৰি বৈষম্য দূৰ কৰাকলৈ CITৰ উদ্যোগত আজি তেওঁলোকে ধৰ্মঘট পালন কৰিছে। লগতে বিভিন্ন ধৰণৰ যি কৰ্মচাৰীসকলে এনেদৰে তেওঁলোকৰ যি মঞ্জুৰি বা যি তেওঁলোকৰ প্ৰাপ্য সেই প্ৰাপ্যৰ পৰা অধিকাৰৰ পৰা বঞ্চিতৰ বাবে আজি তেওঁলোকে সচলত এনেদৰে প্ৰতিবাদ কৰিবলগীয়া হৈছে। যিহেতু 24 ঘণ্টীয়া তেওঁলোকৰ এই যি প্ৰতিবাদ সেই প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে। যিহেতু অতি শীঘ্ৰে ন্যূনতম মজুৰি চৰকাৰে জনানী ঘোষণা কৰিব লাগে। লগতে সকলো অধ্যক্ষ শ্ৰমিকৰ দৈনিক মজুৰি 800 টকাকৈ বৃদ্ধি কৰিব লাগে বুলি তেওঁলোকে এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্য কৰিছে আৰু বিভিন্ন ধৰণৰ হাতে হাতে প্লেকাৰ্ড লৈ তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰিব লাগে আৰু অতি শীঘ্ৰে ন্যূনতম মজুৰি চৰকাৰে জাননী ঘোষণা কৰক। এনেদৰে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু আমি কিছু ইয়াৰে লোক আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এই ক্ষেত্ৰত তেওঁলোকে কি ক'ব বা তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই ক্ষেত্ৰত যিহেতু আজি আপোনালোকে বাজেট অধিৱেশন চলি আছে আপোনালোকে অসম বিধানসভাৰ বাজেট অধিৱেশন চলি আছে ঠিকেই আৰু এই বাজেট অধিৱেশনতে অসমৰ 126 গৰাকী বিধায়ক আৰু মন্ত্ৰীসকলৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে অসমত বিগত 9টা বছৰে অসমৰ লক্ষ লক্ষ শ্ৰমিক আনুমানিক 92 লাখ আনুমানিক কাৰণ কোনো সমীক্ষা হোৱা নাই আৰু এই 92 লাখ আনুমানিক 92 লাখ শ্ৰমিকে আইন অনুসৰি পাব লগা মজুৰিৰ পৰা বঞ্চিত হৈ আছে। সাধাৰণভাৱে তেওঁলোকে কিবা অলপ মজুৰি পায় মাহত কোনোবাই 5,000 কোনোবাই 2,000 কোনোবাই 3,000 কিন্তু শ্ৰম আইন অনুসৰি মিনিমাম ৱেজ এক্ট 1948ৰ সূত্ৰ অনুসৰি অথবা ভাৰতীয় শ্ৰম সন্মিলনৰ যি সূত্ৰ সেই সূত্ৰ যদি অনুসৰণ কৰে আজিৰ তাৰিখত এজন শ্ৰমিকৰ দৈনিক হাজিৰা হ'ব লাগে 800 টকা আৰু সেই অৱস্থাত আজি শ্ৰমিকে অসমত কাম কৰি আছে। চাহ বা শ্ৰমিকে 250 টকা, অন্যান্য শ্বপিং মলৰ শ্ৰমিকে কোনোবাই 200 টকা, কোনোবাই 300 টকা, কোনোবাই 400 টকা, কোনোবাই 600 টকা এনেকুৱা খুব বেছি পায় যদি কোনোবাই 500 টকা দিন হাজিৰা কৰি পেলাই কাম কৰি আছে। নাৰ্ছিং হোমবিলাকত অতি নিৰ্মম অৱস্থা। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়বিলাকত আপুনি যদি তাৰে ষ্টাফবিলাকক সোধে কেইগৰাকীমান ষ্টাফে মাত্ৰ এটা ভাল দৰমহা পায়, বাকী বেছিভাগ শ্ৰমিকে তাতে দৰমহা নাপায়। দৰমহা বুলিবলৈ তাৰ নিৰাপত্তা নাই। এই অৱস্থাত আজি চৰকাৰে আনিছে যে লেবাৰ আইন সংশোধন কৰাই শ্ৰম কোড লেবাৰ কোড বনাব। ইয়ে শ্ৰমিকৰ সকলো অধিকাৰ ছিন্ন বিচ্ছিন্ন কৰি দিব। আমি CITয়ে এই দুইটা বিষয় লৈ পেলাই অৰ্থাৎ শ্ৰমিকৰ ন্যূনতম মজুৰি চৰকাৰী ঘোষণা দাবী কৰি আৰু লেবাৰ কোড প্ৰত্যাহাৰ কৰাৰ দাবী কৰি এই অৱস্থান ধৰ্মঘটত বহিছোঁ। চৰকাৰৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই আহি যদি আমাক তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰে কয় তেতিয়াহ'লে আমি ইয়াৰ পৰা উঠি যাম, অন্যথা আমি কিন্তু কাইলৈ দুপৰীয়ালৈকে ইয়াতে বহি থাকিবলৈ বাধ্য হ'ম। ধন্যবাদ। এই ক্ষেত্ৰত মই আপোনাৰ ওচৰলৈকে যাম। কি ক'ব এই ক্ষেত্ৰত যিহেতু যি অত্যাৱশ্যক মূল্যৰ বৃদ্ধি বাঢ়িছে তথাপিতো কিন্তু আপোনালোকৰ যি মজুৰি বা সেই মজুৰিখিনি বৃদ্ধি কৰা নাই, কি ক'ব এই ক্ষেত্ৰত? নিশ্চিতভাৱে আমি 2020 চনৰ পৰাই ন্যূনতম মজুৰি আইন অনুসৰি যি ন্যূনতম মজুৰি চৰকাৰে প্ৰচলিত বজাৰত মূল্য বৃদ্ধিৰ অনুপাতে যি ন্যূনতম মজুৰি বৃদ্ধি কৰিব লাগিছিল চৰকাৰে আজি 5টা বছৰে এই ন্যূনতম মজুৰি ৰিভাইজ নকৰিলে। আমি CITয়ে 2015 চনৰ পৰাই যি ন্যূনতম মজুৰি ৰিভাইজ হৈছিল সেয়াও সেই সময়ত উপযুক্ত মজুৰি নাছিল। এতিয়া ন্যূনতম মজুৰি ফৰ্মুলা মতে আজিৰ তাৰিখত অদক্ষ শ্ৰমিক এজনৰ ন্যূনতম মজুৰি 26,000 টকাতকৈ অধিক হ'ব লাগে। তেনে ক্ষেত্ৰত বৰ্তমান সময়ত এই 7,200 টকা শিডিউল ৱাৰ্কাৰ 2015তে নিৰ্ধাৰণ কৰিছিল আৰু ঠিকাদাৰ শ্ৰমিকৰ সেই সময়ত 7,500 টকা অদক্ষ শ্ৰমিক একৰ্ডিংলি আদাৰ নিৰ্ধাৰণ কৰিছিলে। বৰ্তমান VD আহি সামান্য বাঢ়িছে, হয়তো 9,000 10,000 টকা হৈছে আৰু এই ন্যূনতম মজুৰিটো বিভিন্ন নাৰ্ছিং হোম সৰু সুৰা কাৰখানাতো ব্যৱহাৰ নকৰে। কিন্তু বৰ্তমান সময়ত যিবিলাক কাৰখানাৰ শ্ৰমিক এই মজুৰিৰে তেওঁলোকৰ পৰিয়াল কোনো পধ্যে চলিব নোৱাৰে, কাৰণ মূল্য বৃদ্ধিয়ে মানুহক কঙা কৰি দিছে। বৰ্তমান বজাৰত 500 টকা লৈ গ'লে
চব্জিৰ বজাৰটো নহয়। এনে ক্ষেত্ৰত চৰকাৰে খালি উদ্যোগপতিবিলাকৰ যি কৰ ৰেহাই, উদ্যোগপতিবিলাকৰ ছাবচিডি দি ফেক্টৰী বহোৱা কিবা বহোৱা যে কৰি আছে, আৰু উদ্যোগপতিবিলাকৰ ফেভাৰতে আজি ন্যূনতম মজুৰি ৰিভাইজ কৰা নাই। আমি একেবাৰে স্পষ্ট হৈছে বৰ্তমান এই বিজেপি চৰকাৰটো একমাত্ৰ কৰ্পৰেটৰ স্বাৰ্থ ৰক্ষাবাহী চৰকাৰ। তেওঁলোকে শ্ৰমিকৰ ফালে চাবলগীয়া নাই। নহ'লে আজি আমি বাৰম্বাৰ এই ধৰণে ষ্ট্ৰাইক কৰিছোঁ, বাৰম্বাৰ আমি প্ৰতিবাদ কৰি আছোঁ, কিন্তু শ্ৰমিকে এই সাধাৰণ চৰকাৰে এই সাধাৰণ শ্ৰমিকৰ কথাত কিন্তু গুৰুত্ব দিয়া নাই। এয়া অতি দুৰ্ভাগ্যজনক, অতি দুঃখজনক। আৰু এই চচলতে যোৱাকালি চাহ শ্ৰমিকসকলে ইয়াত আন্দোলন কৰিছে। আপোনালোকে জানে যে আজি ঝুমৰ নাচত তেওঁলোকে 100 কোটি টকা খৰচা কৰিছে। ঝুমৰ নাচ কৰক, কিন্তু চাহ শ্ৰমিকৰ 2018 চনৰ পৰাই যে আন্দোলন কৰি আছে, তেওঁলোকে বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ যি মজুৰিৰ বৈষম্য দূৰ কৰি তেওঁলোকৰ 661 টকা আজিৰ তাৰিখত তেওঁলোকে দাবী কৰিছে ন্যূনতম মজুৰি। তেওঁ ঝুমুৰ নাচত সেই বক্তব্যত তেখেতে ঘোষণা কৰিব লাগিছিল যে মই চাহ শ্ৰমিকৰ মজুৰি অন্ততঃ 600 টকা কৰি দিলোঁ পাৰ ডে। তেওঁ বিশ্ব দৰবাৰত ঝুমুৰৰ যি দক্ষতা দেখুৱাইছে তাক আমি আদৰণি জনাইছোঁ, কিন্তু সমান্তৰালভাৱে এই ঝুমুৰ যাৰ অন্তৰত নিহিত, যাৰ অন্তৰত ঝুমুৰ বাজি আছে, যি শ্ৰমিকৰ অন্তৰত, সেই শ্ৰমিকৰ মজুৰি যে বৃদ্ধি হোৱা নাই তাৰ ক্ষেত্ৰত কিন্তু শ্ৰমিক নিমাত। আৰু চৰকাৰে এই কণা সাহস প্ৰদান দিয়াৰ দৰে আমাৰ আদিবাসী চাহ শ্ৰমিকসকলক সেই ধৰণে ঠগাই আছে। গতিকে এই মজুৰি যি শোষণ নীতি, এই শোষণ নীতি আমি বন্ধ কৰাৰ দাবী জনাইছোঁ। অতি শীঘ্ৰে ন্যূনতম মজুৰি দৈনিক 800 টকা ধাৰ্য কৰাৰ আমি দাবী জনাইছোঁ। আৰু তাৰ লগতে পাৰ্লিয়ামেণ্টে যি শ্ৰম কোড আনিছে, 29টা শ্ৰম আইন বাতিল কৰি এই শ্ৰম কোড আমি বাতিল কৰাটো আমি বিচাৰিছোঁ, আৰু আমাৰ শ্ৰম কোড লাগু কৰাটো আমি বিচাৰিছোঁ। ইতিমধ্যে 18 মাৰ্চত দিল্লী মিটিং আছে। শ্ৰম কোড সম্পৰ্কে দেশজুৰি ধৰ্মঘট হোৱাৰ সম্ভাৱনা অতি স্পষ্ট হৈছে। ধন্যবাদ। এই ক্ষেত্ৰত CITৰ উদ্যোগত যিসকল শ্ৰমিক বা যিসকল কৰ্মচাৰীসকলে কৰ্মস্থানত ধৰ্মঘট পালন কৰিছে, এই ক্ষেত্ৰত আমি কিছু আৰু লোক আছে, অংগনবাদী কৰ্মী সহায়িকা সন্থা আছে, আমি আপোনালোকৰ ওচৰলৈকে আহিছোঁ। দীৰ্ঘদিন আপোনালোকে প্ৰতিবাদ কৰিছে আৰু সেই প্ৰতিবাদৰ অন্তত আপোনালোকে কোনো সুফল নাপালে, কি ক'ব? আজি আমি CIT হিচাপে আহিছোঁ। আজি শ্ৰমিকে কামৰ মৰ্যাদা পোৱা নাই, যি ন্যূনতম মজুৰি এই চৰকাৰে দিয়া নাই। 9 বছৰ অতিক্ৰম কৰি 10 বছৰত ভৰি দিছে, ন্যূনতম মজুৰি তেওঁলোকে কোনো ঘোষণা নকৰিলে। সেই প্ৰতিবাদত লৈ আহিছোঁ আজি আমি সকলোৰে একেলগে হৈ মাত মাতাৰ। আমি অংগনবাদী কৰ্মী সহায়িকাও যোৱা সময়ছোৱাত আমি 21 দিন ইয়াত চচলত আমি ধৰ্ণা বহিছিলোঁ, কিন্তু চৰকাৰে আজিলৈকে ঘোষণা নকৰিলে। 3 মাৰ্চত আমাৰ 2024 3 মাৰ্চত আমাৰ সন্মানীয় অজন্তা বাইদেৱে আমাক মাতি লৈ গৈছিল, আলোচনাত বহাইছিল। তেখেতে কৈছিল আপোনালোকে 2 বছৰ ৰখিব লাগিব, 2 মাহ ৰখিব লাগিব। আমি ৰখি আছোঁ এতিয়ালৈকে সন্মান, মন্ত্ৰীৰ সন্মান জনাই, কিন্তু আজিলৈকে যদি নিদিয়ে তেওঁলোকে। এই মাজতে আমাক বহু কেইবাৰ আলোচনা হৈছে মন্ত্ৰী মহোদয়ৰ লগত। 20 জুনতো আলোচনা হৈছে, যোৱা 13 তাৰিখে ফেব্ৰুৱাৰী 13 তাৰিখে আমাৰ লগত আলোচনাত বহিছে তেখেতে। গতিকে এতিয়া নিশ্চয় বাজেট চলি আছে, এই বাজেটৰ সময়ত যাতে আমাৰ অংগনবাদী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ কথাটো লৈ প্ৰস্তাৱটো যদি গৃহীত নকৰে, বৃদ্ধি নকৰে বাজেটত, তেনেহ'লে এওঁলোকে দৰমহা দিব নোৱাৰিব। তেওঁলোকেতো দৰমহাৰ কথা কৈছে। মুখ্যমন্ত্ৰী মহোদয়ে 15 ডিচেম্বৰত তেখেতে সাংবাদিকৰ আগত কৈছে যে অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা পায়, গতিকে এওঁলোকক আমি অৰুণোদয় নিদিওঁ। যদি দৰমহা কথা কয়, আমি তেওঁলোকক আমি সন্মান জনাম, আমি তেওঁলোকক আদৰণি জনাম। আমাকতো মাননিহে দি আছে। দৰমহা যদি হয় আমি ভাল কথা, আমি তেখেতসকলক 1000টা আমি মালা পিন্ধাম তেখেতসকলক। গতিকে এই যে বাজেটৰ সময়ত যদি বৃদ্ধি কৰি আমাক যদি চৰকাৰীভাৱে ঘোষণা নকৰে, তেনেহ'লে আমি কিন্তু অহা 12 তাৰিখৰ পৰা আকৌ পুনৰ এনেকৈ বহিবলৈ আমি বাধ্য হ'ম। 10 মাৰ্চলৈকে নিশ্চয় আমি জানো 10 মাৰ্চত বাজেট উত্থাপন কৰিব। এই বাজেটত যাতে অংগনবাদী কৰ্মী সহায়িকাৰ উত্থাপন হয়, আমি সেই আশা লৈ বহি আছোঁ। ধন্যবাদ। এই ক্ষেত্ৰত আমি দেখিবলৈ পোৱা গৈছে যে আচলতে যিসকল কৰ্মী সহায়িকা সন্থাই আজি প্ৰতিবাদত সাব্যস্ত কৰিছে বা তেওঁলোকৰ যি প্ৰাপ্য, সেই প্ৰাপ্যৰ ধন বিচাৰি আজি তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে। তেওঁলোকে এটা কথা স্পষ্টৰূপে কৈছে যে অহা 10 তাৰিখৰ ভিতৰত যদি তেওঁলোকৰ যি দাবী, সেই দাবীসমূহ যদি মানি নলয়, তেনেহ'লে 12 তাৰিখৰ ভিতৰত তেওঁলোকে সমগ্ৰ দেশজুৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব। আৰু এই ক্ষেত্ৰত তেওঁলোকে চৰকাৰক হুংকাৰ দিছে বা তেওঁলোকে চৰকাৰক জনাইছে এই ক্ষেত্ৰত, আৰু চৰকাৰে এই ক্ষেত্ৰত যি ব্যৱস্থা লয় সেয়া সময়তে পৰিণত হ'ব। আমি দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিবা আমাৰ ক্ষেত্ৰত এৰি ভাৰত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ।
আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।